যে কোকৰাঝাৰত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ একতা সভাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন নামি পৰিছে, তেওঁলোকে প্ৰতিবাদ কৰা আৰম্ভ কৰিছে। তাত জাতিগত ভেদাভেদৰ সৃষ্টি কৰা হৈছে, একতাৰ পৰিৱেশ বিনষ্ট কৰা হৈছে, ভাতৃত্ববোধৰ পৰিৱেশ তাত বিনষ্ট কৰা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কথা কৈ। গতিকে এয়া এতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এই সমস্ত ঘটনাৰ আঁৰত যে কিছুমান ছাত্ৰ সংগঠন জড়িত হৈ আছে এয়া স্পষ্ট হৈ পৰিছে। এনেকুৱা ধৰণৰ পৰিৱেশ বা পৰিস্থিতি যদি কোকৰাঝাৰৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত যদি অব্যাহত থাকে তেতিয়াহ'লে আমি কোচ ৰাজবংশীসকলেও আমাৰ অধ্যুষিত এলেকাত থকা বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়তো কিন্তু আমিও প্ৰতিবাদ কৰিবলৈ কিন্তু আমি বাধ্য হৈ। যোৱা এদিন দুদিন ধৰি আমি কিছুমান আশ্চৰ্যকৰ ঘটনা আমি লক্ষ্য কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে কোকৰাঝাৰত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ একতা সভাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন নামি পৰিছে, তেওঁলোকে প্ৰতিবাদ কৰা আৰম্ভ কৰিছে। আমি সকলোৱে জানো যে এখন নিৰ্বাচিত ছাত্ৰ একতা সভাই সদায় বিশ্ববিদ্যালয়খনক প্ৰতিনিধিত্ব কৰিব লাগে। সেই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক সেই প্ৰতিনিধিত্ব কৰিব লাগে। তেওঁলোকৰ সুবিধাৰ্থে সদায় মাত মাতিব লাগে, বিভিন্ন সমস্যাৰাজিৰ হৈ তেওঁলোকে মাত মাতিব লাগে। আৰু তেওঁলোকে ভাতৃত্ববোধ একতাক সদায় গুৰুত্ব প্ৰদান কৰিহে কাম কৰাটো সদায় উচিত আছিলে বা হয়। কিন্তু এই জাতিগত বা জনগোষ্ঠীগত ভেদাভেদৰ চিন্তা চৰ্চা কেতিয়াও কৰা উচিত নাছিল। কিন্তু সমস্ত ওলোটা ছবি আমি দেখিবলৈ পাইছোঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ত। তাত জাতিগত ভেদাভেদৰ সৃষ্টি কৰা হৈছে, একতাৰ পৰিৱেশ বিনষ্ট কৰা হৈছে, ভাতৃত্ববোধৰ পৰিৱেশ তাত বিনষ্ট কৰা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কথা কৈ। গতিকে এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এই সমস্ত ঘটনাৰ আঁৰত যে কিছুমান ছাত্ৰ সংগঠন জড়িত হৈ আছে এয়া স্পষ্ট হৈ পৰিছে। বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে বা ৰাইজে এতিয়া বুজি উঠিছে যে ইয়াৰ আঁৰত কিছুমান নিৰ্দিষ্ট ছাত্ৰ সংগঠন জড়িত হৈ আছে। তেওঁলোকক মই আহ্বান জনাব খুজিছোঁ, সেই ছাত্ৰ সংগঠনৰ নেতৃবৃন্দক মই আহ্বান জনাব খুজিছোঁ যে আপোনালোকে 6 জনগোষ্ঠীৰ বিৰুদ্ধে যদি আন্দোলন কৰিব লগা আছে আপোনালোকে আন্দোলন কৰক। আপোনালোকে সেই বিশ্ববিদ্যালয়ত আপোনালোকৰ শাখা সমিতিৰ দ্বাৰা আন্দোলন কৰা। কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচিত কৰি প্ৰতিনিধিত্ব কৰা এই ছাত্ৰ একতা সভাক আপোনালোকে ব্যৱহাৰ কৰাটো কেতিয়াও উচিত নাছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিনিধিত্ব কৰা সেই ছাত্ৰ একতা সভাখনক আপোনালোকে ব্যৱহাৰ কৰাটো কেতিয়াও উচিত নাছিল। আৰু এই সমস্ত আন্দোলন কাৰ্যসূচী অবৈধ আৰু অসাংবিধানিক। গতিকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক পুনৰবাৰ আহ্বান জনাব খুজিছোঁ যে আপোনালোকে এই আন্দোলনৰ কাৰ্যসূচীক ভয় কৰি যি পৰীক্ষাৰ কাৰ্যসূচী বা সূচী আপোনালোকে স্থগিত কৰিলে এয়া কিন্তু কেতিয়াও উচিত হোৱা নাই। আপোনালোকে সকলো গম পায়, কিন্তু গম পোৱাৰ পিছতো আপোনালোকে নেদেখাৰ ভাও জুৰি আছে। কেৱল বড়োলেণ্ড বিশ্ববিদ্যালয়তে এই ঘটনা ঘটা নাই, কোকৰাঝাৰৰ বিভিন্ন মহাবিদ্যালয়ত এই ঘটনা ঘটি আছে। বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন নামি পৰিছে। এয়া কেতিয়াও হোৱা উচিত নহয়। তেওঁলোকে শৈক্ষিক জীৱনৰ কাৰণে চিন্তা কৰাটো উচিত। এখন মহাবিদ্যালয়ত তেওঁলোকে একতা আৰু ভাতৃত্ববোধৰ এটা পৰিৱেশ সদায় গঢ়ি তোলাটো উচিত আছিল। কিন্তু তেওঁলোকে জাতিগত ভেদাভেদ জনগোষ্ঠীগত ভেদাভেদক লৈহে তেওঁলোকে কাম কৰা আমি দেখিবলৈ পাইছোঁ। এয়া কেতিয়াও গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ পৰিৱেশ বা পৰিস্থিতি যদি কোকৰাঝাৰৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত যদি অব্যাহত থাকে তেতিয়াহ'লে আমি কোচ ৰাজবংশীসকলেও
আমাৰ অধ্যুষিত এলেকাত থকা বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়তো কিন্তু আমিও প্ৰতিবাদ কৰিবলৈ কিন্তু আমি বাধ্য হৈ যাম আমাৰ কোচ ৰাজবংশীৰ অধ্যুষিত এলেকাত থকা বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ দ্বাৰা কিন্তু আমিও প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ যাম তেতিয়া কিন্তু আপোনালোকে নকব যে এয়া সম্পূৰ্ণ অগণতান্ত্ৰিক অবৈধ এতিয়া কিন্তু আপোনালোকে নকব আৰু এই পৰিবেশৰ সূচনা কিন্তু প্ৰথমে আপোনালোকে কৈছে আৰু এই পৰিবেশ যদি অব্যাহত থাকে তেতিয়া হলে আমিও কৰিবলৈ বাধ্য হৈ যাম আৰু আমি যদি কৰো তেতিয়া হলে অসমত কিন্তু এক ভয়াবহ পৰিস্থিতি কিন্তু সূচনা হ'ব এক ছাত্ৰ আন্দোলনৰ কিন্তু সূচনা হ'ব